নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তবে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। উচ্ছেদৰ বিৰোধিতাৰে এতিয়া 15 জুলাইত গুৱাহাটী কপাব নেমচুৱে। দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰীয়ে বাছি বাছি মুছলমানক এতিয়া অত্যাচাৰ কৰি আছে। অগণতান্ত্ৰিক আৰু নিয়ম বহিৰ্ভূতভাৱে সংখ্যালঘুৰ ওপৰত চলিছে অত্যাচাৰ। 15 জুলাইত গুৱাহাটী কপোৱাৰ হুংকাৰ এতিয়া নেমচুৰ। মুছলমান হোৱাৰ বাবে আমি ন্যায় পাব নালাগে নেকি? মুছলমানসকলৰ এইখন অসমত জীয়াই থকাৰ অধিকাৰ নাই নেকি? কেইবাটাও প্ৰশ্ন তুলি বৃহৎ আন্দোলনৰ হুংকাৰ এতিয়া নেমচুৰ। যেতিয়ালৈকে অসমত মুছলমানে ন্যায় নাপাব তেতিয়ালৈ আন্দোলন হ'ব। এটা আন্দোলনক বাদ দি অসমৰ মুছলমানৰ বাবে এতিয়া আন কোনো পথ নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে বাছি বাছি মুছলমানক অত্যাচাৰ কৰি আছে। অগণতান্ত্ৰিক আৰু নিয়ম বহিৰ্ভূতভাৱে সংখ্যালঘুৰ ওপৰত চলিছে অত্যাচাৰ। এটা 15 জুলাইত গুৱাহাটী কপোৱাৰ হুংকাৰ এতিয়া নেমচুৰ। আৰু দিব লৈছো পৰৱৰ্তী খবৰ। আমি ইয়াতেই থাকিম, কলৈকো নাযাওঁ। কান্দোনত ভাগি পৰিছে গোৱালপাৰাৰ উচ্ছেদিত। প্ৰশাসনৰ বুলডোজাৰৰ একশ্যনত এতিয়া বাধা শশ পুৰুষ মহিলাৰ। কান্দোনত ভাগি পৰিছে এতিয়া গোৱালপাৰাৰ উচ্ছেদিত। প্ৰশাসনৰ বুলডোজাৰ একশ্যনত বাধা এতিয়া শশ পুৰুষ মহিলাৰ। আমি ইয়াতে থাকিম, কলৈকো নাযাওঁ বুলি মন্তব্য কৰে উচ্ছেদিতাই। এতিয়া কান্দি কান্দি ওলাই আহিছে শশ লোক। পুৱাই প্ৰশাসনে পাইকান সংৰক্ষিত বনাঞ্চলত চলাইছে উচ্ছেদ অভিযান। এটা চকুৰ সন্মুখতে বুলডোজাৰে ভাঙি দিয়া হৈছে বাসগৃহ। আৰু দিব লৈছো পৰৱৰ্তী খবৰ। এফালৰ পৰা গোৱালপাৰাত এতিয়া বৃহৎ উচ্ছেদ অভিযান, আনফালে আমচুৰ বৃহৎ আন্দোলন। আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম কপাব আমচুৰ হাজাৰ হাজাৰ কৰ্মীয়ে। মুখ্যমন্ত্ৰীৰ জংগী ব্যৱস্থাক তিল মানুহ কেৰেপ নকৰাৰ হুংকাৰ এতিয়া আমচুৰ। দিব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। এফালে গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান আৰু আনফালে আমচুৰ বৃহৎ পথ আন্দোলন। আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম কপাবলৈ সাজু এতিয়া আমচু। আমচুৱে জংগী কৰিলে জংগী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীয়ে। এটা মুখ্যমন্ত্ৰীৰ জংগী ব্যৱস্থাক তিল মানুহ কেৰেপ নকৰাৰ হুংকাৰ আমচুৰ। আজিৰ পিছতো এলানি আন্দোলনৰ হুংকাৰ এতিয়া আমচুৰ নেতৃত্বৰ। কাৰোবাৰ ধমকি ভাবুকিত আমচুৰ আন্দোলন বন্ধ হৈ নাযায় বুলি মন্তব্য কৰে আমচুৱে। ভয় ভাবুকিৰে এতিয়া মুখ্যমন্ত্ৰীয়ে আমচুৰ আন্দোলন বন্ধ কৰিব নোৱাৰে। 1980 চনৰ পৰা চলা সংখ্যালঘুৰ সংগ্ৰাম চলি থাকিব আৰু তীব্ৰতৰ হ'ব। এটা সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আন্দোলন কৰিব লাগিব। পুঁজিপতিক সন্তুষ্ট কৰিবলৈ চৰকাৰে মুছলমানক এতিয়া উচ্ছেদ কৰিছে। এফালে গোৱালপাৰাত এতিয়া বৃহৎ উচ্ছেদ অভিযান আৰু আনফালে আমচুৰ বৃহৎ আন্দোলন। আৰু দিব লৈছো পৰৱৰ্তী খবৰ। 1000 আৰক্ষী আৰু 500ৰো অধিক বুলডোজাৰ। দয়া নাই ক্ষমা নাই নীতিৰে পুৱাই গোৱালপাৰাত এতিয়া বৃহৎ উচ্ছেদ অভিযান। পুৱাইকান সংৰক্ষিত বনাঞ্চলত প্ৰায় 1038 বিঘা মাটিত প্ৰশাসনৰ হাতোৰা। দিব লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। পুৱাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত সাজু এতিয়া প্ৰশাসনৰ বুলডোজাৰ। প্ৰায় 1038 বিঘা মাটি প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰে। উচ্ছেদৰ বাবে গোৱালপাৰালৈ আনিছে 50খনৰো অধিক এক্সকাভেটৰ। ইতিমধ্যে প্ৰশাসনে বন্ধ কৰি দিছে চলাবলগীয়া অঞ্চলৰ মূল পথ। যিকোনো জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সষ্টম হৈ পৰিছে বিশাল আৰক্ষী বাহিনী। 1000ৰো অধিক জোৱানৰ বেটেলিয়ন লৈ সাজু এতিয়া প্ৰশাসন। জুম্বা নামাজৰ বাবে পাইকানত শুকুৰবাৰে নচলিল বুলডোজাৰ। আজিৰ পুৱাৰ পৰা বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে পাইকানত। এতিয়া দয়া নাই ক্ষমা নাই নীতিৰে গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান। আৰু দিব লৈছো পৰৱৰ্তী খবৰ। ন্যায়ালয়ৰ নিৰ্দেশ নামানি উচ্ছেদ চলোৱা বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া ব্যৱস্থা। উচ্ছেদৰ বিৰোধিতাৰে আদালতলৈ যাব ধুবুৰী উচ্ছেদিত। এটা উচ্ছেদিতক আইনী সহায়ৰ আশ্বাস সাংসদ ৰকিবুল হুছেইনৰ। উচ্ছেদৰ বিৰোধিতাৰে আদালতলৈ যাব এতিয়া ধুবুৰী উচ্ছেদিত। উচ্ছেদৰ দাবী এতিয়া চৰকাৰী বিষয়া খকিয়নী সাংসদ ৰকিবুল হুছেইনৰ। পূৰ্বে এনে কাম কৰা বিষয়াক আদালতে বিহিছিল শাস্তি। এটা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নামানি উচ্ছেদ চলাইছে প্ৰশাসনে।
বিলাসীপাৰাৰ উচ্ছেদস্থলীৰ পৰা গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন এটা উচ্ছেদিত কাহিনী সহায়ৰ আশ্বাস সাংসদগৰাকীৰ ন্যায়ালয়ৰ নিৰ্দেশন নামানি উচ্ছেদ চলোৱা বিষয়াৰ হ'ব এতিয়া শাস্তি উচ্ছেদৰ বিৰোধিতাৰে আদালতলৈ যাব এতিয়া ধুবুৰী উচ্ছেদিত এটা উচ্ছেদত জড়িত চৰকাৰী বিষয়া সকিয়নি সাংসদ ৰকিবুল হুছেইনৰ আৰু দিব লৈছো পৰৱৰ্তী খবৰ মুছলমান সমাজক জুম্বা নামাজ পঢ়াত বাধা এতিয়া আৰক্ষী প্ৰশাসনৰ নামাজ পঢ়িবলৈ যোৱা লোকক উভতাই পঠালে প্ৰশাসনে এটা নামাজ আদায় কৰিব নোৱাৰি কান্দোনত ভাগি পৰিছে মুছলমান সমাজ নামাজ পঢ়িবলৈ যোৱা লোকক উভতাই পঠালে প্ৰশাসনে এটা নামাজ আদায় কৰিব নোৱাৰি কান্দোনত ভাগি পৰিছে মুছলমান সমাজ গোৱালপাৰাৰ কৃষ্ণায়ত প্ৰশাসনে চলাব এতিয়া উচ্ছেদ অভিযান নামাজৰ বাবে মুখ্যমন্ত্ৰীয়ে পিছুৱাই দিছিল উচ্ছেদৰ দিন তাৰ পিছতো বেৰিকেডেৰে নামাজ আদায়ত বাধা কৰে আৰক্ষীয়ে এটা জুম্বা নামাজ পঢ়াত বাধা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে আৰু দিব লৈছো পৰৱৰ্তী খবৰ প্ৰায়কানত থকা হিন্দুসকলৰ উচ্ছেদৰ দাবী কৰি উচ্ছেদিত সংখ্যালঘুৱে চৰকাৰক কৰিলে প্ৰশ্ন তেওঁলোকৰ ভূমিত কেতিয়া চলিব এতিয়া বুলডোজাৰ হিন্দু থকা এলেকাত প্ৰশাসনে জাৰি কৰা নাই জাননী এটা প্ৰায়কানৰ সংখ্যালঘু এলেকাত চলিছে উচ্ছেদ অভিযান প্ৰায়কানত থকা হিন্দুসকল পিছে কি হ'ব তেওঁলোকৰ ওপৰত কেতিয়া চলিব এতিয়া বুলডোজাৰ হিন্দু থকা এলেকাত প্ৰশাসনে জাৰি কৰা নাই জাননী প্ৰায়কানৰ সংখ্যালঘু এলেকাতহে চলিছে উচ্ছেদ অভিযান বাছি বাছি সংখ্যালঘুক কৰা হৈছে এতিয়া টাৰ্গেট কুচু ৰাজবংশী ৰাভা জনগোষ্ঠীয় বহু লোকেও কৰি আছে অবৈধ দখল আমাৰ দৰে তেওঁলোকৰ ব্যৱস্থা কেতিয়া হ'ব এটা উচ্ছেদিত সংখ্যালঘুৱে চৰকাৰক কৰিলে প্ৰশ্ন আৰু দিব লৈছো পৰৱৰ্তী খবৰ খোৱাপাতি নেৰোতেই প্ৰশাসনে চলালে এতিয়া বুলডোজাৰ প্ৰায় হাজাৰো অধিক আৰক্ষীলৈ প্ৰশাসনে চলাইছে এতিয়া উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি গৈছে বেদখলকাৰীৰ বাসগৃহ আৰু উচ্ছেদিতৰ মাজত এতিয়া হাহাকাৰ অৱস্থা খোৱাপাতি নেৰোতেই বেদখলকাৰী বাসগৃহত পৰিল বুলডোজাৰ কোব বুলডোজাৰ শব্দ শুনি কঁপি উঠিল উচ্ছেদিতৰ বুকু এটা খোৱাপাতি এৰি বেদখলকাৰীয়ে এৰিছে ঘৰ এফালৰ পৰা ভাঙিলে বেদখলকাৰীৰ বাসগৃহ এটা উচ্ছেদৰ বাবে হাজাৰো অধিক আৰক্ষী উপস্থিত হৈছে প্ৰায়কানত এটা শ বুলডোজাৰে চলাইছে উচ্ছেদ অভিযান যিকোনো পৰিস্থিতিত মোকাবিলা কৰিবৰ বাবে সাজু হৈ পৰিছে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে সামৰিক অৰ্ধসামৰিক বাহিনী প্ৰায় 1000ৰো অধিক বিঘা ভূমিত চলিছে এতিয়া উচ্ছেদ অভিযান গোৱালপাৰাৰ প্ৰায়কানত এতিয়া প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু দিব লৈছো পৰৱৰ্তী খবৰ উচ্ছেদৰ বিৰোধিতাৰে ৰাজপথ কপাইছে এতিয়া মুছলমানে চৰকাৰে মুছলমানৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাইকিয়া কৰিছে আনছুৰ নেতৃত্বত এতিয়া ৰাজ্যজুৰি মুছলমানৰ প্ৰতিবাদ আৰক্ষীৰ বেৰিকেড ভাঙি ওলাই আহিছে এতিয়া শ মুছলমান লোক মুছলমানক অত্যাচাৰ কৰাটো কোনোপধ্যে সহ্য নকৰো চৰকাৰে মুছলমানৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নাইকিয়া কৰিছে মুছলমানক চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছে মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিগৰাকী মুছলমান ৰাজপথলৈ ওলাই আহিব লাগিব এটা উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন স্থানত আমচুৰ উত্তাল প্ৰতিবাদ বিলাসীপাৰাত আমচুৰ সভাপতি ৰেজাল কৰিমৰ নেতৃত্বত প্ৰতিবাদী সমদল এটা উচ্ছেদিত পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণৰ পুনৰ সংস্থাপনৰ দাবী আৰু দিব লৈছো পৰৱৰ্তী খবৰ আৰক্ষী বাধা নেওচি এটা শ মুছলমানৰ উত্তাল প্ৰতিবাদ উচ্ছেদিত বিৰোধিতাৰে ভিন্ন প্ৰান্তত আমচুৰ নেতৃত্ব এতিয়া হাল্লাপোল ৰাজ্যজুৰি হাজাৰ হাজাৰ মুছলমানে কপাইছে এতিয়া ৰাজপথ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো আমচুৰ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে আমচুৰ প্ৰতিবাদী সমদলক আৰক্ষীৰ বাধা লখিমপুৰ ঈদগাহ ময়দানৰ পৰা সমদল উলিওৱাত বাধা এতিয়া আৰক্ষীৰ জিলা আয়ুক্তৰ কাৰ্যালয় অভিমুখী প্ৰতিবাদকাৰী বেৰিকেড লগাই বাধা প্ৰদান কৰে এটা উচ্ছেদিত ক্ষতিপূৰণ শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী আমচুৰ বিলাসীপাৰাৰ বঙালীপাৰাতো আমচুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী এটা তামুলপুৰৰ কলাগাঁও বিজনী লাহৰীঘাট আদিতো উত্তাল প্ৰতিবাদ আৰক্ষী বাধা নেওচি শ মুছলমানৰ উত্তাল প্ৰতিবাদ